যি চৰকাৰে জনগণক ভয়ত ৰাখে সেই চৰকাৰ বেয়া চৰকাৰ, আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ সেইকাৰণে বেয়া, আৰু সেইকাৰণে আমি সকলোৱে মিলি এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক আমি ব্ৰহ্মপুত্ৰত দলিয়াব পাৰিব। আমাৰ দেশৰ সংবিধানত লিখি থোৱা আছে যে আমাৰ দেশখন গণতান্ত্ৰিক, আমাৰ দেশখনত ধৰ্ম নিৰপেক্ষতা চলিব, ইয়াত কোনো ৰাজ ধৰ্ম নাথাকিব। চৰকাৰে কোনো এটা ধৰ্মক বেছিকৈ গুৰুত্ব দি আন ধৰ্মৰ মানুহক উৎপাত কৰিব নোৱাৰিব। এতিয়া বিজেপিয়ে ভাৰতৰ সংবিধানখনক নামানি অসম বা ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰিব খোজে, আৰু সেইকাৰণে মই কেতিয়াও বিজেপিক সমৰ্থন নকৰোঁ। মোৰ মতে এতিয়া মানুহ প্ৰত্যেকজনে আধুনিক মনৰ হ'ব লাগে, আৰু হিন্দু মুছলমানৰ কাজিয়া কৰি থাকিব নালাগে। ধৰ্মটো নিজৰ ঘৰত পালন কৰিব। এই বস্তুটো চৰকাৰে কেতিয়াও অকল এইটোহে কৰিব পাৰিবা, এইটো কৰিব নোৱাৰিবা বুলি কেতিয়াও ক'ব নোৱাৰে। আৰু যদি কয় তেতিয়াহ'লে সেই চৰকাৰখন হ'ল এখন ধৰ্মীয় চৰকাৰ, আৰু আধুনিক যুগত আমি তেনেকুৱা কোনো ধৰ্মীয় চৰকাৰ মানি নলওঁ। আমি সেই চৰকাৰক উটুৱাই দিয়া দৰকাৰ, ভাঙি দিয়া দৰকাৰ, আৰু আমি সকলো মানুহ মিলি থকা দৰকাৰ। সেইকাৰণে মই হিন্দু মানুহ কৈও এনেকৈ এখন ধৰ্ম নিৰপেক্ষ চৰকাৰ বনাবলৈ লাগি আছো। যদি আপোনালোকে মুছলমান ধৰ্মৰ দল কৰে AIUDF, তেতিয়াহ'লে আমাৰ পিনৰ মানুহবিলাকে হিন্দু ধৰ্মৰ দল কৰে। ইটোৰ আনটোৰ পৰিপূৰক। অসমীয়াত যে কয় এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। সেইকাৰণে মই আপোনালোকক খোলা খুলিকে এটা কথা ক'বলৈ আহিছো যে যদিহে আপোনালোকে AIDF নামৰ মুছলমান ধৰ্মৰ সাম্প্ৰদায়িক দলটোক এৰি দিয়ে, মই উজনি অসমৰ মানুহবিলাকক হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ পৰা আঁতৰাই আনিব পাৰিম। আপোনালোকৰ ইয়াত থকা মানুহবিলাকৰ মাটিৰ পট্টা আছেনে নাই? 80 বছৰ ভোট দিলে, তাৰে 65 বছৰ কংগ্ৰেছক, কেইবছৰমান AGP, কেইবছৰমান CPM আৰু কেইবছৰমান AIDF। চবকে ভোট দি চালে, পালেনে কিবা? আপোনালোক এতিয়ালৈকে ভালকে অসমীয়া বুলিয়ে স্বীকৃতিটো নাপালে। আপোনালোকৰ সন্মুখত মই অকল হিমন্তক গালি নাপাৰো নহয়। বিধানসভা আগফালে বহি থাকে, মই এডোখৰত বহি থাকো। মোক লাষ্টৰ চিটটোত চিট দিছে, কাৰণ মই যেতিয়া হুলস্থুল কৰোঁ পুলিচে যাতে মোক ফটকে টানি উলিয়াই লৈ যাব। মই হিমন্তক এনেকে সন্মুখত বহুৱাই কওঁ, বোলো তোমাৰ নিচিনা 2 নম্বৰী মানুহ অসমত আজিলৈকে জন্ম হোৱা নাছিল। মইতো হিমন্তক কোনোদিন পাত্তাই নিদিওঁ। মইতো এইকেইদিন কৈ আছো যে হিমন্ত হ'ল অসুৰ, ৰাক্ষস। মই যে এই 24 ঘণ্টা ঘূৰি ফুৰিছো, মোৰ একমাত্ৰ উদ্দেশ্যটো হ'ল হিমন্ত নামৰ ৰাজনীতিৰ অসুৰটো কিবা বধ কৰা। ইমান ডাঙৰ তলাটো বদৰুদ্দিন আজমল চাহেবে লগত ৰাখি থৈছে, চাবিটো ৰাখি থৈ দিছে হিমন্তই। হিমন্তই যেতিয়া চাবিটো খুলি দিয়ে, বদৰ চাহেবে কয় ইনশাআল্লাহ এইবাৰ বোলে লুঙি টিপিৰ চৰকাৰ হ'ব, মিয়া মানুহৰ চৰকাৰ হ'ব। হিমন্তই হাল্লা কৰি দিয়ে, এই মিয়া আহি আছে, মিয়া আহি আছে, মিয়া আহি আছে। তাৰ টিভিটো আছে নহয়, নিউজ লাইভটো। গোটেই হুলস্থুল কৰি দিয়ে, বোলে মিয়া আহি আছে, মিয়া আহি আছে, মিয়া আহি আছে, দিছপুৰ ল'ব এতিয়া। তাৰ পাছত ক'ব মই আছো। এইবাৰে শৰাইঘাটৰ শেষৰণ, এইবাৰ বিজেপিক ভোট দিয়া, মিয়াক আমি ইয়াৰ পৰা খেদি পঠিয়াই দিম। এতিয়া দিছপুৰখন মিয়াই দখল কৰিলে, মিয়াই দখল কৰিলে। এনেকে হুলস্থুল হৈ যায়। তাৰ পাছত মিয়া মানুহবিলাকে চব AIDFক ভোট দিয়ে, এইফালে হিন্দুৱে ভোট দিছে বিজেপি। এইফালে মুছলমানে ভোট দিয়ে AIDFক, আৰু সেইফালে হিন্দুৱে একেলগতে বিজেপিকে ভৰাই দিয়ে। এইবিলাক কৰি থাকোতে নিজৰ মাটি টুকুৰাৰ পট্টাটো ল'বলৈ আপোনালোক পাহৰি গ'ল। অকল লোকক দিগ দি থাকিলে হ'ব নেকি? অকল বদৰুদ্দিন আজমলক দুখ দিলে হ'ব নেকি? অকল হিমন্তক দুখ দি দিলে হ'ব নেকি? আপোনালোকে কিয় নিজৰ কথাটো নিজে ভাবি নলয়? কিয় অসমৰ সংখ্যালঘু ৰাইজে এইটো বুজি নলয়? মই সদায় হিমন্তক সোধো, বিধানসভাতে সোধো, বোলে আপুনি বৰ হিন্দুক ভাল পায় ন? বোলে আমি হিন্দুত্ববাদী চৰকাৰ বনাম, মিয়াবিলাকক একদম খেদি দিম। মইতো হিন্দু হয়। আপুনি মুছলমানৰ কাৰণে যে পেট্ৰলৰ দাম 100 টকা লগাইছে, মোৰ কাৰণে 20 টকা লগাই দিয়ক না। এনেকুৱা হিন্দু মুছলমান কৰি থাকোতে এটা মুৰ্গীৰ ডিমেৰ দাম 3 টাকা থেকে গৈ 10 টাকা হয়ে গৈছে। এইফালে হিন্দু মুছলমান, এইফালে বস্তুৰ দাম বঢ়াই দিলে। মোৰ হিন্দুটোকতো ভাই 3 টকা ডিম দি থকা নাই। মুছলমানৰ পৰা 10 টকা লৈছে, মোৰ পৰাও লৈছে। খেলাখন কিন্তু মুছলমান। সেইকাৰণে মই অতি স্পষ্টকে আপোনালোকক ক'বলৈ আহিছো, হিন্দু মুছলমান বাদ দিয়ক, AIDF বিজেপিক বিদায় দিয়ক, আৰু অসমৰ বস্তুৰ দাম যাতে কমি যায় তাৰ কাৰণে একেলগতে মাত মাতিবলৈ আৰম্ভ কৰক। মাটিৰ পট্টা যদি পাব লাগে
কাকো ভোট দি লাভ নাই বিজেপিকটো দিলে আপোনালোকক খেদিবই AIDF-কো দিলে গোটেই জীৱন আপোনালোকে ভোট দি থাকিলেও AIDF-ই আপোনালোকক পট্টা দিব নোৱাৰে আৰু AIDF-এ অকলে জীৱনত কেতিয়াও চৰকাৰে কৰিব নোৱাৰে এনেকে গোটেই জীৱন আপোনালোকে AIDF-ক দি থাকিলেও আপোনালোকে মাটিৰ পট্টা দিব যদি সঁচাকে বাচিবলৈ কয় বিজেপি আৰু AIDF-ক ভোট দিয়াটো বন্ধ কৰক যি মাটিৰ পট্টা দিব তাক ভোট দিয়া আৰম্ভ কৰক মই আপোনালোকক গেৰাণ্টি দিছো 71 চনৰ আগতে অহা মানুহ সবে মাটিৰ পট্টা পাব আৰু 71 চনৰ পিছত অহা মানুহবিলাকক মই বাংলাদেশলৈ সব ঘূৰাই পঠিয়াম এই এভিকচন কৰিছিলে দুগুৰি ঘৰ ভাঙি দিলে মই কোনো নাযায় AIDF-ও নাযায় কংগ্ৰেছো নাযায় অইন পাৰ্টিও নাযায় কোনেও খবৰ ল'বলৈ নাযায় ভয় কৰে চবে মই মানুহৰ বিপদৰ সময়ত মই কিয় নাযাম মই গৈ জাপ মাৰি উচ্ছেদৰ তাতে ওলালোগে ওলোৱাত আহি একদম এগৰাকী মাতৃ আহি মোক সাৱটি ধৰি কান্দিবলৈ লাগে মাতৃগৰাকী যেতিয়া কান্দিবলৈ লাগিলে মোৰ কাৰণে সেয়া হিন্দু নে মুছলমান চোৱাৰ দৰকাৰ নাই মোৰ কাৰণে সেয়া মানুহ আমাৰ অসমৰ চৰকাৰখনে আমাৰ তথাকথিত হিন্দুৰ চৰকাৰখনে ইমান বিপদত পেলাইছে গতিকে এই সংখ্যালঘু মহিলাগৰাকীক মই মৰম কৰাটো মোৰ এটা জাতীয় দায়িত্ব এই বুলি ভাবি মই যেনেকৈ মোৰ মাক চুমা খাওঁ আৰু মোৰ মায়ে যেনেকৈ মোক চুমা খায় সেই বুঢ়ী মানুহগৰাকী বয়সীয়াল মানুহগৰাকীক মই কপালতে এটা চুমা খাওঁ আৰু চুমাটো খোৱাৰ কাৰণে হিমন্তই ক'লে ইচুমা বাবা হিমন্ত যদি অসম বিধানসভাৰ বাছ তেতিয়াহ'লে ময়ো তাৰ সিংহ 126 জন যে বিধায়ক থাকে বাকীবিলাকে এনেই তাত বহিয়ে থাকে সংখ্যালঘু বিধায়কে মাত নামাতে মাতো মইহে বুলি আপোনালোকে জানেনে নাই যুঁজ অকল দুটাৰ মাজতে দেখিবলৈ পাব সেইদিনা চাহ শ্ৰমিকবিলাকক মাটিৰ পট্টা দিয়াক লৈ আলোচনা চলি আছে কংগ্ৰেছৰ বিধায়ক হিচাপে এজন মানুহে হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ ওপৰত বক্তব্য ৰাখি আছে ভাস্কৰ বৰুৱাই কিবা কিবি কৈ আছে তাৰপিছত হিমন্ত বিশ্ব শৰ্মাই বিৰাট দম দিলে এয়া কংগ্ৰেছ দেখিছেনে যেতিয়া চাহ শ্ৰমিকৰ কথা পাতি আছো এতিয়া তেওঁলোকে চাহ শ্ৰমিকৰ মানুহ এজনক কথা কবলৈ দিয়া নাই চাহ বাগানৰ মালিকক কথা কবলৈ দিছে এনেকে বুলি দম দিছে তাৰপিছত হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ধৰিলে ভাস্কৰ বৰুৱা বোলে ভাস্কৰ বৰুৱা আপোনাৰ যিমান বাগান আছে এইবাৰ আপোনাৰ বাগানৰ মাটিবিলাক এৰি দিবনে নাই লাইনৰ মানুহবিলাকক ঘৰ বনাবলৈ মই ধৰিলো উল্টা হিমন্ত বিশ্ব শৰ্মাক মই ক'লো মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাস্কৰ বৰুৱাই দিবনে নাই মই নাজানো কিন্তু আপোনাৰ বাগানৰ মাটিবিলাক আপুনি চাহ শ্ৰমিকবিলাকক দি দিবনে নাই তেতিয়ালৈ CM-ৰ খং উঠি গ'ল মোৰ ক'ত বাগান আছে এনেকে কৈছে মই নাম ক'বলৈ আৰম্ভ কৰিলো মই ক'লো চানমাৰি এনেকে কৈ দিয়াৰ লগে তেওঁ মাথাটো গৰম উঠি গ'ল মইতো মাথাটো গৰম উঠিবৰ কাৰণে কৈছো তেওঁক মইতো যুদ্ধখন লাগিবৰ কাৰণে কৈছো কাৰণ তেওঁ আমাক বহুত বিৰোধী দলবিলাকক আক্ৰমণ কৰি আছে তেওঁতো সঁচাকে মোৰ জালখনত ভৰি দিলে তেওঁতো একদম খং উঠি মোক ক'লে অখিল গগৈ তুমিহে বোলে কাজিৰঙাৰ ওচৰত বোলে মাটি লৈ বোলে তুমি অৰ্কিড পাৰ্ক খুলিছা এতিয়াও চৰকাৰৰ ৰাজহ দিয়া নাই মই শুনি আছো মোক গালি পাৰা আৰম্ভ কৰিলে মইতো বেছি কথা ক'বলৈ নাপাওঁ আপোনালোকে দেখিছে মোক মাত্ৰ 2 মিনিট সময় ভাষণ দিবলৈ দিয়ে মই 2 মিনিট ভাষণ দিয়াৰ পাছত হিমন্ত বিশ্বই মোৰ ওপৰত 2 ঘণ্টা ভাষণ দিয়ে কালি সব অকল মোলৈকে চাই কথা কৈ থাকে বেলেগলৈ নাচায় মানে যেনেকে প্ৰেমিকে ভালপোৱা মানুহটোৱে প্ৰেমিকাজনী পিনে চাই কথা কয় তেনেকে হিমন্তই অকল মোলৈকে চাই থাকে সদায় হিমন্তই মোক চাই গালি দি আছে তোমাৰ বেছি উৎপাত হৈছে বোলে আপোনাৰ আন্দোলনত গৈ বোলে মানুহে সুইচাইড কৰিবলগীয়া কৈছে তোমাৰ আন্দোলনৰ কাৰণে কিমান মানুহ মৰিছে তুমি বোলে এতিয়া উৎপাত কৰিবলৈ আহিছা এনেকে ক'লা মই যেতিয়া তেওঁক ক'লো যে মোৰ আন্দোলনত যাওঁতে পুলিচে কাৰোবাক গুলিয়াই মাৰিছে কিন্তু আপুনিতো নিজে হাতত বন্দুক লৈ কংগ্ৰেছৰ ভাইচ প্ৰেচিডেণ্ট উজান বজাৰৰ মানৱেন্দ্ৰ শৰ্মাক গুলি মাৰি দিলে এনেকে বুলি মই ধৰিলো উল্টা আপুনিতো হত্যাত অভিযুক্ত মানুহ এজন মই এনেকে ক'ব আপোনাৰ যিবিলাক কাগজ আছিলে আপুনি কোৰ্টৰ পৰা কাগজবিলাকে মাৰি দিলে হিমন্ত বিশ্ব শৰ্মাই মানৱেন্দ্ৰ শৰ্মা নামৰ কংগ্ৰেছ দলৰ উপ সভাপতিজনক গুলিয়াই মৰা বুলি কোৰ্টত কেছ চলিছিলে তেওঁ 3 মাহ জেলো খাইছিলে যেতিয়া এইটো কেছটো চলিলে তেতিয়া হিমন্ত বিশ্ব শৰ্মা হিতেশ্বৰ শইকীয়াৰ ওচৰত শৰণাপন্ন হ'ল আৰু কংগ্ৰেছত সোমাই থানাৰ পৰা চাৰ্জশ্বিটখন লুকুৱাই দিলে আৰু কোৰ্টৰ পৰা মনে চাৰ্জশ্বিটখন নাইকিয়া কৰি দিলে এইটো বৰ বেলেগ ভয়ানক মানুহ একদম বস্তুৱে নাইকিয়া কৰি দিব পৰা মানুহ মালটোকে নাইকিয়া কৰি দিলে মইতো ক'লো যে আপুনি মালটোৱে নাইকিয়া কৰি দিলে তেতিয়াতো তেওঁ বিৰাট খং উঠি গ'ল মোৰ ওপৰত খং কৰি এবাৰ ক'লে আপোনাৰ বোলে কিমান কেছ আছে ভৰাই থ'ম বোলে আকৌ ভৰাই থ'ম জেলত গম পোৱা নাই মোক এনেকে ধমকি দিলে মই তেতিয়া ক'লো যে হয় মোৰ ওপৰতে অসমৰ আটাইতকৈ বেছি কেছ আছে 165টা মই এতিয়ালৈকে 36 বাৰ জেল গৈছো 20 বাৰ গৈছো মই কংগ্ৰেছৰ দিনত আৰু 16 বাৰ গৈছো মই বিজেপিৰ দিনত কিন্তু জেলত যোৱাৰ পাছতো মোক একজনো পুলিচে একদিনো এক কুবু মাৰিব পৰা নাই কিন্তু আপুনি চানমাৰীৰ ইঞ্জিনিয়াৰ দাসৰ পৰা আলফাৰ নামত পইচা তুলিবলৈ যে গৈছিলে আপুনি পইচা এক্সটৰ্শন কৰিবলৈ পইচা দাবী কৰি ধমকি দি মানুহৰ পৰা পইচা ডকাইত কৰিবলৈ যাওঁতে আপোনাক যেতিয়া পুলিচে ধৰি নিছিলে আপোনাকতো চব
কানি কাপোৰ খুলি টাঙিয়া পিন্ধাই যে ৰাম পিটন দিছিলে পুলিচে, মনত আছে নাই? এনেকে এই পৃথিৱীত আৰু চিফ মিনিষ্টাৰক এনেকে দম দিব পৰা মানুহ জন্ম হোৱা নাই। মুখ্যমন্ত্ৰী এজনক এনেকে দম দিব পৰা মানুহ অসমত আজিলৈকে জন্মই হোৱা নাই, ভাৰততো নাই আৰু পৃথিৱীতো নাই। মই ভয় নকৰো, মোৰ ভয় এইকাৰণে নাই যে 1 নম্বৰ কথা, মোক খুব বেছি MLA পৰা হৰুৱাব। MLA পৰা হৰুৱালে মোৰ ভালে, মই বেছি আকৌ আন্দোলনত লাগিম, তেতিয়াতো তেওঁৰ অৱস্থা আৰু বেছি বেয়া হ'ব। তেওঁ চৰকাৰকে মই ডুবাই দিম। হাৰিলেও মই একেটাই মানুহ, একো মোক কৰিব নোৱাৰে। মোৰ কোনো কেলেংকাৰী নাই, মোৰ কোনো পইচা খোৱাৰ ইচ্ছা নাই, কোনো ধান্দা নাই। সেইবোৰ কেছত জেলতে ভৰাবই নোৱাৰে। আৰু যদি কিবা কেছত এনেই আন্দোলন কৰোঁতে যদি জেলত ভৰাই থয়, জেলত ভৰালেও মোৰ টেনশ্যন নাই, এইকাৰণে যে জেলত থাকোঁতেও মই আটাইতকৈ সুখত থাকোঁ। কাৰণ বাহিৰত মোৰ ইমান কষ্ট হয় নহয়, সদায় আন্দোলন, সদায় কাম। মই জেলত গৈ 3 মাহ যদি থাকি আহিব পাৰোঁ, মোৰ কাৰণে অলপ জিৰণি লোৱাহে হয়। জেলত যিমান কয়দী আছে নহয়, সব কয়দীবিলাকে মোক কোনোবাই ভাত ৰান্ধি দিয়ে, কোনোবাই গৰম পানী বনাই দিয়ে, কোনোবাই গা মালিচ কৰি দিয়ে, মোৰ লগত একদম দুস্তি হয়। গতিকে মই একেবাৰে পাত্তা নিদিওঁ। জেলত গ'লেও মই একেটাই, বাহিৰত থাকিলেও একেটাই, MLA হ'লেও একেটাই, MLA নহ'লেও একেটাই, মোক কোনেও একো কৰিব নোৱাৰে। মই অসমৰ নজহা নপমা এটা বস্তু হয়, মোক কোনেও একো কৰিব নোৱাৰে। সেইকাৰণে মই কাকো পাত্তা নিদিওঁ পৃথিৱীত। সঁচা কথাটো কওঁ, কোনোবাই শুনিলেই, নুশুনিলে যা। মই মোৰ নিজৰ স্থানত থাকিম, মই সদায় যুঁজি যাম। সেইটো হিমন্ত বিশ্ব শৰ্মা হওক, সেইটো অন্য কোনোবা হওক, মোৰ সন্মুখত যদি কোনোবা পৰিছে তাৰ আৰু ৰক্ষা নাই। হিমন্তই যে খুব কৈ থাকে, আমি অসমক 1 নম্বৰ কৰিম, 1 নম্বৰ কৰিম। মই বোলো আপোনালোকে সন্তান জন্ম দিওঁতে মাক মৰাৰ ক্ষেত্ৰত 1 নম্বৰ, আধাতে স্কুল এৰি দিয়ে যে ল'ৰা ছোৱালীয়ে, সেই ক্ষেত্ৰত আমি ভাৰতৰ 1 নম্বৰ। 2 নম্বৰী কৰাতে আমি 1 নম্বৰ। পুলিচে যে অভিযুক্ত এজনক ধৰি লৈ যায় ৰাতি 12টা বজাত বুকুতে গুলি মাৰি মানুহ মাৰি দিয়াৰ ক্ষেত্ৰত অসম 1 নম্বৰ। বস্তুৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত অসম 1 নম্বৰ। ইলেক্ট্ৰিচিটিৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত 1 নম্বৰ। ডিজেল আৰু পেট্ৰলৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত 1 নম্বৰ। ৰন্ধন গেছ LPG চিলিণ্ডাৰ গেছটো দাম বৃদ্ধিৰ ক্ষেত্ৰত আমি 1 নম্বৰ। মই বোলো আপুনি দুখীয়া কৰে 1 নম্বৰ হ'ব, ভালৰ ক্ষেত্ৰত আমি ক'তো 1 নম্বৰ নাই। হিমন্ত এনেহে কৈ থাকে, এই আমি অসমৰ 1 নম্বৰ ৰাজ্য কৰিম, 1 নম্বৰ ৰাজ্য কৰিম। মূৰাটো কৰিম, একো কৰিব নোৱাৰে, এনেই ডাঙৰ ডাঙৰ কথা কয়। সেইকাৰণে মই ভয় নকৰোঁ, মই এইবিলাক চব পঢ়ি লৈ মুখস্থ কৰি দিছোঁ। হিমন্তই যেতিয়া বান্দৰৰ নিচিনাকে ডালত জাপ মাৰি দিয়ে, মই তেতিয়া পাতলে জাপ মাৰি দিওঁ। মোক ক'ত ধৰিব পাৰিব? যি সময়ত হিমন্তই ডালত জাপ মাৰি দিয়ে, তেতিয়া কংগ্ৰেছৰ মানুহকেইটাই এই ওপৰতে এনেকে উঠি থাকে আৰু AIDF কেইটাইতো গছৰ শিপাডালত কামুৰি থাকে। কামেই নাই সিহঁতৰ। সেইকাৰণে মই আপোনালোকক খোলা খুলিকে কৈছো, ধৰ্মৰ নামত ভোট দি লাভ নাই। গতিকে অসমৰ সংখ্যালঘু, অসমৰ খিলঞ্জীয়া দল, অখিল গগৈ নিচিনা সাহসী আৰু দুখীয়া মানুহৰ পক্ষত থকা মানুহৰ লগত থাকিব লাগিব। সেইকাৰণে এবাৰ কৈছো, ৰাইজৰ দলক ভোট দিয়ক। অসমখন ভয়মুক্ত কৰি দিম, কোনেও কাকো দম দিব নোৱাৰে, সকলোৱে মিলামিলিয়ে থাকিব লাগিব। চব বিদেশী বিলাকক খেদি দিম আৰু যিমান বিলাক স্বদেশী আছে চবকে এখন এখন নেশ্যনেল আইডেন্টিটি কাৰ্ড দি দিম। 71 চনৰ আগত অহা কোনো মানুহক কোনেও ডিষ্টাৰ্ব কৰিব নোৱাৰে। যদি 71 চনৰ আগত অহা হয়, তেতিয়াহ'লে তেওঁলোকক সকলোকে মাটি পট্টা দিব, 2 বছৰৰ ভিতৰত দিব। ইলেকশ্যন খেলা মানুহে এইবিলাক কথা পাতিব লাগে, তাতে অকল হিন্দু মুছলমান, হিন্দু মুছলমান, হিন্দু মুছলমান জহনিখন, হয়নে নহয়? বিজেপিয়ে ক'ব যে ন্যায়ৰ পৰা যদি বাচিব লাগে তেতিয়াহ'লে আমাৰ হিন্দুবাদী পাৰ্টিক ভোট দিয়া। আকৌ কংগ্ৰেছে আহি ক'ব, যদি বিজেপিৰ পৰা বাচিব লাগে সংখ্যালঘু মানুহে কংগ্ৰেছক ভোট দিয়া, নহ'লে মৰিবা। তাৰপিছত আকৌ আহিলে আমাদের পাৰ্টি আহি গ'ল না, তলা চাবিয়ে ক'লে এই বেলেগক ভোট দি লাভ নাই, মুছলমানক ভোট দে। তাৰপাছত মুছলমান MLA হৈ ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু ৰাজ্যসভাৰ নিৰ্বাচনত আপোনালোকৰ পৰা জিকি যোৱা MLA কেইটাই বিজেপিক ভোট দি পইচা ঘটিব। আপোনালোকেতো AIDFৰ যিকেইটা পঠিয়াইছে গোটেইকেইটা 2 নম্বৰ। মোক যেতিয়া হিমন্তই বজাই থাকে, মোক যেতিয়া হিমন্তই কোবাই থাকে বিধানসভাত, হিমন্তই যেতিয়া মোক 2 ঘণ্টা গালি পাৰি থাকে, আপোনালোকৰ AIDF কেইটাই হিমন্তক ছাপোৰ্ট কৰি এনেকে ছাপোৰ্ট দি থাকে। নহ'লে হাঁহি কৈ থাকে, ঠিক আছে বজাই দিয়ক এনেকে কৈ থাকে। মই আপোনালোকৰ কাৰণে কওঁ, সিহঁতি আকৌ হিমন্তৰ পক্ষ। আমাৰ 2টা মানুহক যদি জিকাব নোৱাৰে, কংগ্ৰেছক সদায় ভোট দিয়াৰ নিচিনাকে দিহে থাকিব পাৰিব। বাপ দাদাৰ পাৰ্টীয়ে ভোটহে লৈ থাকিব অকল। যিদিনা মই চৰকাৰত সোমাম, আমাৰ কেইটামান মুছলমান ডেকা ল'ৰা জিকি আহিব, তেতিয়াহে আপোনালোকে মাটিৰ পট্টা পাব। যদি চেঙা তেল দিব লাগে, তেতিয়াহ'লে ৰাইজৰ দল উঠিব লাগিব, তেতিয়াহে AIDF ইয়াৰ পৰা পলাই পত্তন দিব। অসমত যদি ৰাইজৰ দলে 10টা বা 15টা চিট পায়, তেতিয়াহে অসমত পলিটিক্সটো জমিব। সদায় বিজেপি কংগ্ৰেছ আহি থাকিলে পলিটিক্স নজমে নহয়। গতিকে আপোনালোকে ৰাইজৰ দলক সমৰ্থন দিব নে নিদিয়ে?
নিশ্চয়